তামুলপুৰৰ জিলা গোৰেশ্বৰ অম্বৰীশ নগৰত বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ইএম ভজন দাসৰ আকস্মিক পৰিদৰ্শনৰ সময়ছোৱাত অস্বাস্থ্যকৰ লগতে কদৰ্যময় পৰিৱেশত সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠানক নথিপত্ৰৰ লগতে কঠোৰ সকিয়নি প্ৰদান কৰিছে ইএমগৰাকীয়ে। বহুকেইটা গেলামাল দোকানৰ লগতে দুটাকৈ অস্বাস্থ্যকৰ বৰফ ফেক্টৰীৰ কদৰ্যময় ৰূপ দেখাৰ পিছতেই খৰগ্ৰস্ত হৈ পৰে ইএমগৰাকী। আনহাতে বিটিচিৰ ৫খন জিলাত অচিৰেই এই অস্বাস্থ্যকৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠানতো এনেধৰণৰ অভিযান চলোৱা হ'ব বুলি তেওঁ উল্লেখ কৰিছে। নীতি নিয়মৰ বাহিৰে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিলে অথবা ম্যাদ উকলা সামগ্ৰী পালেই এনেকুৱা ফেক্টৰী চিল কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে। পুনৰবাৰ জনাইছো, আজি তামুলপুৰৰ গোৰেশ্বৰৰ অম্বৰীশ নগৰত বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ইএম ভজন দাসে আকস্মিকভাৱে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত অস্বাস্থ্যকৰ লগতে কদৰ্যময় পৰিৱেশ দেখাৰ পিছতেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ নথিপত্ৰ পৰীক্ষা আৰু কঠোৰ সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে। বহুকেইটা গেলামাল দোকানৰ লগতে দুটাকৈ অস্বাস্থ্যকৰ বৰফ ফেক্টৰীৰ কদৰ্যময় ৰূপ দেখাৰ পিছতেই খৰগ্ৰস্ত হৈ পৰে তেওঁ। আনহাতে বিটিচিৰ ৫খন জিলাতেই অচিৰেই খাদ্য সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত এনেধৰণৰ অভিযান চলোৱা হ'ব বুলিও জানিব পৰা গৈছে। নীতি নিয়মৰ বাহিৰে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিলে অথবা ম্যাদ উকলা সামগ্ৰী প্ৰস্তুত কৰিলেই এনেধৰণৰ ফেক্টৰীসমূহ চিল কৰা হ'ব বুলি উল্লেখ কৰে কাৰ্যবাহী সদস্য লক্ষী ওৰফে ভজন দাসে। আমি তামুলপুৰ জিলাৰ গোৰেশ্বৰ, মহৰীপাৰা আৰু আমাৰ অমলেশ নগৰ বজাৰত আমি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ বিষয়াসকল আছে। আমি একেলগে আজি অভিযান এটা চলাইছোঁ। আমাৰ কিছুমান মানুহে আমাক কমপ্লেইন কৰিছিলে যে মাজতে আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ আইচক্ৰীমৰ মাজত কেঁচু ওলাইছিলে। তো আইচক্ৰীম ফেক্টৰী দুটা আমি ভিজিট কৰিলোঁ আৰু তাতে কিছুমান বস্তু দেখা পালোঁ যে বহুতো মানে খাদ্যৰ মানে যিখিনি বৰফত লাগতিয়াল সামগ্ৰী সেইবোৰ বেয়া হৈ আছে বা এক্সপায়াৰী হৈ আছে। তো তেনেকুৱাও দেখা পালোঁ। তো আজিকালি ল'ৰা ছোৱালী আমাৰ এই বৰফ আইচক্ৰীম বা এইবোৰ বস্তু আমাৰ ল'ৰা ছোৱালীসকলে খায় আৰু কেতিয়াবা আপোনালোকে দেখা পাইছে যে আমাৰ খাদ্যত বিষক্ৰিয়া হৈ ল'ৰা ছোৱালী বেমাৰ হয় বা খাদ্য সামগ্ৰীবোৰ আমি অলপ যিহেতু আমি খাদ্যৰ পৰাই আমাৰ বেমাৰ হয়, আমি খাদ্য সামগ্ৰীখিনি চাফ চিকুণকৈ খাব লাগে। আমাৰ ফুড ছেফটি অফিচাৰ আহিছে, তেখেতসকলে এইবোৰ মানে চাই আছে। কিছুমানৰ আমি লাইচেঞ্চ চিল কৰি আছোঁ। তাৰমানে এনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী যদি আমাৰ মাজত খুৱায় তেতিয়াহ'লে আমাৰ মানুহৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি আমি এইবোৰ কাম কৰি আছোঁ আৰু ওপৰৰ পৰা ষ্ট্ৰিক্টলি নিৰ্দেশ আছে। যিহেতু আমাৰ খাদ্য সামগ্ৰী খুৱাই আমাৰ বেমাৰ আজাৰৰ মেইন বেমাৰ আজাৰ হয়, সেইকাৰণে আমি এইবোৰ অলপ পৰ্যবেক্ষণ কৰি আছোঁ। আজি দুটামান বৰফ ফেক্টৰী আমি ইয়াতে পাইছোঁ। এক্সপায়াৰী মানে কোনো এক্সপায়াৰী ডেটো নাই, তাৰপিছত মেনুফেকচাৰিং ডেট নাই, লাইচেঞ্চো নাই, তেনেকুৱা আমি বৰফ ফেক্টৰী পাইছোঁ। আৰু এটা পাইছোঁ তাতে মানে যিখিনি সামগ্ৰী দি বৰফ বনায় সেইবোৰ মানে নষ্ট হৈছে আৰু সেইখিনি আমি ডেমেজ কৰাই দিলোঁ, মানে পুতি থোৱা গ'ল। তো আগন্তুক দিনত আমি এনেকৈ আমাৰ যাতে স্বাস্থ্যৰ প্ৰতি মানে চিন্তা বা স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ কিনে আমি এনেকুৱা ধৰণৰ কাম আগন্তুক দিনত কৰি থাকিম। আৰু বিটিচি মোৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ ইএম আৰু আমাৰ বিটিচি গভৰ্ণমেণ্টৰ পৰা আমাৰ বিটিচিৰ 5টা জিলাত প্ৰত্যেকটা টাউনত বা প্ৰত্যেকটা দোকানত আমি এনেধৰণৰ ভিজিট কৰি থাকিম। আপোনালোকে এটা কথা গম পায় যে গেছৰ নাটনি হয় কেতিয়াবা। ৰঙা চিলিণ্ডাৰ, যিটো ৰঙা চিলিণ্ডাৰ আছে সেইবোৰ আমাৰ চাহ দোকান বা কমাৰ্চিয়েলৰ কাৰণে নহয়, কমাৰ্চিয়েল চিলিণ্ডাৰ আছে আৰু এইটো হৈছে ডমেষ্টিক চিলিণ্ডাৰ। তো ডমেষ্টিক চিলিণ্ডাৰ আমি চাহ দোকানত দেখা পাইছোঁ। তো সেইবোৰ যাতে চাহ দোকানত মানে ব্যৱহাৰ নকৰে, কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰে। আৰু ডমেষ্টিক চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ কাৰণে আজি সাধাৰণ মানে গ্ৰাহকসকলে সময়মতে গেছ পোৱা নাই বা ব্লেকত বিক্ৰী হৈ আছে। তো তেনেধৰণৰ বহুতো মানে অভিযোগ আছে। সেইকাৰণে অভিযোগৰ ভিত্তিতে আমি এইবোৰ মানে ভিজিট কৰি আছোঁ। এই অভিযান সফল হ'ব বুলি ভাবিছোঁ? নিশ্চয় সফল হ'ব। আমিতো এই অভিযান আমি আৰম্ভ কৰিছোঁ, চলি থাকিব। আৰু আমাৰ 5টা জিলাৰ যিখিনি বিষয়াসকল আছে তেখেতসকলক আমি মানে জাননী দিয়া হৈছে।